পদূলি ৰংঘৰৰ বাকৰি জাতি জনগোষ্ঠী কৃষ্টি সংস্কৃতিত জীপাল ৰংঘৰৰ চোতাল বিহু নৃত্য আওনগা সকলৰ যুদ্ধ নৃত্য দেউৰী বিহু হৰি নৃত্য তিৱা নৃত্য আৰু মিচিং জনগোষ্ঠীয় ঐনিতমেৰে মুখৰিত ৰংঘৰ টাই আহোম যুৱ পৰিষদৰ ৰংপুৰ মেলাত পাহাৰ ভৈয়ামৰ সম্প্ৰীতি স্বৰ্ণীল ঐতিহ্যৰ লগত নতুনক পৰিচয় কৰি দিয়াৰ প্ৰয়াস কৰি খেল ধূপ খেল ঘিলা খেলত হাৰ পাই উঠিল ঐতিহ্য আৰু ৰজাদিনীয়া পৰম্পৰা পুৱা টাইপাৰ পতাকা উত্তোলন আৰু মৈদান তৰ্পণেৰে আৰম্ভ হোৱা ৰংপুৰ মেলাত উখল মাখল পৰিৱেশ পহিলা মাঘৰ দিনাই ৰংঘৰৰ চোতালত খুৰীয়া সাংস্কৃতিক পৰিৱেশত নিজকে বিলীন কৰি দিলে ৰংপুৰীয়াই 1699 খ্ৰীষ্টাব্দত স্বৰ্গদেউ ৰুদ্ৰসিংহই নিৰ্মাণ কৰা ৰংপুৰ নগৰতে 1746 পৰা 54 খ্ৰীষ্টাব্দত স্বৰ্গদেউ প্ৰমত্ত সিংহই নিৰ্মাণ কৰিছিল বৰ্তমানৰ পকী ৰংঘৰ এছিয়াৰ প্ৰথম পেভিলিয়ন খ্যাত এই ৰংঘৰৰ পৰাই আহোম স্বৰ্গদেউসকলে উপভোগ কৰিছিল হেন কনুৱাৰ যুঁজ বাঘ ঘুঙৰ যুঁজ মহ যুঁজকে ধৰি বিভিন্ন খেল ধেমালি উপভোগ কৰিছিল কৰি ধূপকে ধৰি বৰ্তমান বিলুপ্ত প্ৰায় খেলসমূহ আনহাতে গছৰ তলৰ পৰা বিহুক আনি ৰংঘৰৰ চোতালতে ৰাজকীয় মৰ্যাদা প্ৰদান কৰিছিল আহোম স্বৰ্গদেউসকলে ভিডিঅ' জাৰ্নেলিষ্ট বাহাৰ আৰু আসিফৰ সহযোগত শিৱসাগৰৰ পৰা ভৈৰৱ মুণ্ডাৰ ৰিপৰ্ট প্ৰাগ নিউজ